হোজাই জিলাৰ কাকি থানাৰ অন্তৰ্গত ৩ নং টঙিয়া গাঁৱৰ বাসিন্দা নাজিৰ আহমেদ নামৰ ল'ৰাজনক টঙিয়াৰ এখন পূজা মণ্ডপৰ সন্মুখত ৰাতিৰ আন্ধাৰত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। নাজিৰ আহমেদ নামৰ ল'ৰাজন চৌধুৰী বজাৰৰ পৰা গৈ থাকোতে বাট আগচি ধৰি কেইজনমান উদণ্ড যুৱকে ১,০০০ টকা লাগে বুলি ধন দাবী কৰে। পিছত ধন নিদিয়াৰ কাৰণে ভয়ংকৰ মাৰপিট কৰে। ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে লগে লগে নাজিৰ আহমেদ নামৰ যুৱকজনক মেডিকেললৈ প্ৰেৰণ কৰিছে। পিছত যুৱকজনৰ পৰিয়ালে কাকি থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। এইটো বৃহস্পতিবাৰ ৰাতি অনুমানিক 8:30 পৰা 9টা এইটো টাইমত তাৰমানে ইফালে হাল্লা চিৎকাৰ শুনিছো। শুনাৰ পিছত তৎক্ষণাত দেখিছো মোৰ মামী মোৰ ঘৰত কি হৈছে গৈ পেলাই কৈছে যে নাজিৰ আহমেদ চৌধুৰী বজাৰৰ পৰা আহোঁতে ইয়াতে তাৰমানে বাঙালী বস্তিৰ আগত বাঁহ পেলাই ৰাস্তাত তাক মানে মাৰপিট কৰি অচেতন হিচাপত ৰাস্তাত পেলাই থৈ দিছে। তেতিয়া মই আহিছো, আহি পেলাই দেখিছো মানুহটো অচেতন হিচাপত ৰাস্তাত পেলোৱা। তাৰ পিছত কি কৰিলো, আমি গাড়ী এখন মাতি আনি মানুহটোক লৈ পেলাই মেডিকেল গলো, থানাত গলো। ফাৰ্ষ্টত থানাত যোৱাৰ পিছত থানাত মেডিকেলত পঠাই দিছে চাৰিআলি। ইয়াতে ডাক্তৰত তাৰমানে অসুবিধাতে ডাক্তৰে ৰেফাৰ দিছে আমাক যোৰাফুকত নি মানুহটো ট্ৰিটমেণ্ট দি ৰাতি 12:30টাত আমি থানাত আহি ট্ৰিটমেণ্টৰ কাগজখন ছাৰক দিছো। ছাৰে ক'লে এতিয়া ট্ৰিটমেণ্ট কৰি লৈ আহিছো, এতিয়া তহঁতে ঘৰত যা, কালি ৰাতিপুৱা লৈ আহিবি। এতিয়া টাইম হৈ গৈছে আৰু বেলেগ কেছ হৈ এটাত যাব লাগে, এতিয়া আমি যাব নোৱাৰো। এই ইমানখিনি আমি জানো। ইয়াত যে মাৰপিট হৈছে, কোনে মাৰিছে কি কৰিছে এইটো তাৰমানে আমি দেখা নাই। আমি মানুহটো অচেতন অৱস্থাত তাৰমানে মেডিকেল লৈ গৈছো।